কি হ'ল হে ৰ'দখনত বহিছ যে करना पड़ता है ना सर को मेड भी पूरा 24 घंटा भी नहीं 4 बजे दिखाया 24 घंटा भी नहीं आएगा एक दिन पक्का पूरा 24 घंटा ही आएगा हां ही बहुत यार की करो बारो 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 बार पूरा माथाটো खाली जे মহে পুৰা চান্স পাইছে কামুৰিবলৈ মোৰটো য'ত ডৰা নলা ও এটা বল ঘুমাই আছে গাড়ী তলত পুৰা নাই হয় যে কেইদিনমান নিজৰ কৰিবলগীয়া কামকেইটা কৰি মেলি লৈ এতিয়া চাহকাপ খাব লৈছোঁ এতিয়া 11:30 হৈ গৈছে তাৰপিছত ইলাচি দালচেনি গুড় দি পেলাই ধুনীয়াকৈ একাপ গাখীৰ চাহ বনাই লৈছোঁ দিনটোৰ কাৰণে মানে গাখীৰ চাহৰ নামত এই কাপে আৰু দেই আৰু অকণমান দেৰিকৈ খাওঁ কেতিয়াবা চুৱেটাৰ লগত একেলগে তাই মই আজি আকৌ গাখীৰ চাহ অকণমান দেৰিকৈ খাওঁ কিন্তু মানে লাগিছে যে মোৰ খাওঁ লাগিছে মানে গতিকে খাওঁ লাগোতেই খাই দিব লাগে যেতিয়া যেনেকৈ ধৰক ভোক লাগিলে খাব লাগে খাদ্য তেনেকৈ খাওঁ লাগিতে নাখালে পিছত খালে কি হ'ব সেইকাৰণে মানে ৰুটিখন খাই আছিলোঁ আধা খোৱাতে থৈ দিলোঁ থৈ পেলাই চাহকাপ বনাই আনিছোঁ এতিয়া খাওঁ ধুনীয়াকৈ মজাছে ভাবিলোঁ আপোনালোকৰ লগতো কথা পাতি খাওঁ গোটা মগু চব্জি আছিলে সেইকাৰণে মই আগতে খাই পেলাই থৈ দিলোঁ বোলো নাই আজি ৰুটিটো মই এনেকৈ চাহৰ লগতে চাহকাপৰ মজা লৈ খাম সেইকাৰণে কেৰেলা চাহৰ আদা সামৰি আকৌ পাকঘৰ পালোহি দুপৰীয়া ভাতকেইটা বনাবৰ বাবে ভাতকেইটা বনাই থাকোঁতেই পাৰ্চেল এটা আহিল পাৰ্চেলটো দেখি একদম ল'ৰা মুখত একেবাৰে কি হাঁহি চাবচোন মানে তাৰ মানে আনন্দখিনি মুখত ফুটি উঠিছে আৰু যেনেকৈ মানুহে সাধাৰণতে নিজৰ প্ৰয়োজনীয় ধৰক কাপোৰ কানি ইটো সিটো হেন তেন সেইবোৰ বস্তু আহিলেহে মানে যেনেকুৱা মানে ফূৰ্তি এটা হয় ঠিক তেনেকুৱা এই প্লান্সটো দেখাৰ লগে লগে তাৰ মুখৰ এক্সপ্ৰেশ্যন চাবচোন কিমান ফূৰ্তি দেখিয়ে গম পায় ন বাৰু ঠিক আছে এইখিনি হৈছে এয়া লিলি হয় মই যেতিয়া পাছত দেখাই থাকিম বাৰু এইবোৰ বিষয়ে আপোনালোকক হোৱাৰ পাছত আৰু তাৰ পাছতে মই মেইন আজি আপোনালোকৰ সৈতে ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ এইটো হৈছে কচু এইখিনি হৈছে তেলি কচু বুলি যে কয় সেই কচুটো আৰু এইফালে দেখিছেনে মই বোলো ভিডিঅ'টো কচু থুৰকেইডাল কেনেকৈ গুচাইছোঁ কি কৰিছোঁ কেমেৰাটো এইফালে ফিটিং কৰি ল'লোঁ বোলো মই নিজকো অকণমান থুপৰাটো উলিয়াওঁ কেমেৰাত উলিয়াই মেলি আপোনালোকক কচু থুৰকেইডালো দেখুওৱা হ'ব মই নিজক দেখুওৱা হ'ব কিন্তু গৈ থৈ হ'লগৈ কি সেয়া আৰু আচলতে এয়া তেলীয়া কচু আচলতে মই প্ৰায় কেতিয়াবা এনেকৈ বইল নকৰোঁ কিন্তু এইটো বজাৰৰ পৰা কিনি অনা হৈছে ক'ৰ পৰা আনিছে কি কৰা হয় কেনেধৰণে কেনেকুৱা জেগাৰ পৰা সেইকাৰণে মই কি কৰিলোঁ 5 মিনিটমান বইল কৰি পানীখিনি পেলাই দিলোঁ আৰু এতিয়া কেৰাহীত তেল দি দিলোঁ আৰু মাছৰ মূৰখিনি ফ্ৰাই কৰি লৈছোঁ আগতীয়াকৈ আৰু এই ৰেচিপিটোত আপোনালোকে যিকোনো ধৰণৰ মাছৰ মূৰ এনেকৈ দি পেলাই বনাব পাৰে সকলো মাছৰ মূৰতেই মানে ভালেই লাগিব আৰু এইখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ আৰু যিখিনি তেল আছিলে তাতে দি দিলোঁ ক্ৰমান্বয়ে পিঁয়াজখিনি অকণমান সময় ভাজি ল'ম আৰু তাৰ পাছতে আদা নহৰু আৰু এয়া জলকীয়া মই জলকীয়াও দি দিছোঁ ইয়াতে কেইবাটাও আৰু কচুত জ্বলাটো হ'বই লাগে আৰু জ্বলা দিলে ভাল লাগে খাবলৈ এইখিনিও অকণমান সময় ভাজি ল'লোঁ আৰু মাজতে 4-5টামান মই বিলাহী দি দিছিলোঁ দেই এই কণ বিলাহী যে দেখাবলৈহে নহ'ল তাৰপাছতে এই বইল কৰি উঠাই লোৱা সেই কচুৰ লতিখিনি ইয়াতে দি দিলোঁ আৰু তাৰপাছতে এতিয়া জোখমতে এতিয়া ইয়াত নিমখ হালধি আৰু মছলাৰ নামত অকণমান মাত্ৰ মই জলকীয়া গুড়িহে এড কৰিম দেই বাকী একো মছলা ইয়াত মই আজি ব্যৱহাৰ নকৰোঁ আৰু ইয়াত কচুত জালুক দিলেও ভাল লাগে কিন্তু যিহেতু অলপ গৰম পৰিছে সেই গতিকে মই জালুক নাই দিয়া আৰু নিমখ হালধি দি লৈ ধুনীয়াকৈ এইখিনি মিক্স কৰি 2-3 মিনিটৰ কাৰণে ল' টু মিডিয়াম ফ্লেমত দি এইখিনি অকণমান সময় ভাজি ল'লোঁ তাৰপাছত এয়া জলকীয়া গুড়িখিনি দি দিলোঁ জলকীয়া গুড়িখিনি দিয়াৰ পাছত অকণমান পানী দিছোঁ যাতে মই জলকীয়া গুড়ি যিখিনি গুড়ি পাউডাৰখিনি দিলোঁ সেইখিনি যাতে ধুনীয়াকৈ মই মিক্স কৰিব পাৰোঁ সেই তাৰ বাবে আৰু হাতাখন দি আপোনালোকে এনেকৈ অকণমান ঢুকিয়াই দিব পাৰে তেতিয়া খুব মিক্স হৈ
হৈ যাব যদি অকণমান থাকি যায় গোটাকৈ তেতিয়া খাবলৈ ভাল লাগে আচলতে আকৌ 2-3 মিনিটমান ঢাকনখন মাৰি ল' মিডিয়াম ফ্লেমত এনেকৈ ভাজি আছিলোঁ তাৰপাছতে মাছৰ যিটো মোৰ ফ্ৰাই কৰা আপোনালোকক দেখাইছিলোঁ সেইটো ধুনীয়াকৈ অকণ ভাঙি ল'লোঁ আৰু লগতে অকণমান পানী এড কৰি দিলোঁ এতিয়া মিডিয়াম ফ্লেমত দি ঢাকনখন মাৰি 5 মিনিটমান সময় এনেকৈ ভাজিলোঁ আৰু পানীখিনি শুকাবলৈ দিলোঁ কচুখিনিও ধুনীয়াকৈ যি অলপ কচু ঠাৰিখিনি যিখিনি অলপ ডাঙৰ হৈ আছিলে বা হেৰি হৈ টান হৈ আছিলে সেইখিনি ধুনীয়াকৈ সিজি উঠিলে আৰু আমাৰ কচুৰ আঞ্জা ৰেডি হৈ গ'ল খাই বৈ লৈ পেলাই অকণমান জিৰাবতো লাগিবই কি আৰামত খাইছে দেখিছে ইয়াতে মানে সেই ডাষ্টবিনটোত ডাঙৰ ডাষ্টবিনটোত ইয়াতে আমি পচন সাৰ বনাবলৈ পাকঘৰৰ যিখিনি শাক চব্জি বাকলি চাকলি ইটো হেণ্ডেল মানে যোনখিনি পচন সাৰ হয় আৰু তেনেকুৱা বস্তুবোৰ দি পেলাওঁতো তাতে আজি আছিলে ৰঙালাও সেইখিনি পূৰা খাইছে মজা আছে ঐ কেৰাকেটোৱে কি মজা আছে ৰঙালাও খাইছে চোৱাই পাৰ্টি ৰঙালাও পাৰ্টি এনেই দেখিবলৈ দূৰৰ পৰা এনেকৈ নিগনি লাগে হয় নাই ডাঙৰ যোনটো এন্দুৰ মানে মস্ত এইটো থাকে এইটো নিচিনাই